মানে আমাৰ কাৰ্বি আংলং জিলাত গঠন কৰা 1951 17 নৱেম্বৰত এতিয়া গঠন কৰিছিল ইউনাইটেড মেকেল হিলছ এণ্ড নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট বুলি গঠন কৰা হৈছিল। এতিয়াও অট'নমাছ কাউন্সিল বুলি সুকীয়া অট'নমাছ ডিষ্ট্ৰিক্ট বুলি গঠন কৰা হৈছিল। গতিকে আমি যোৱা বছৰৰ পৰা আমি এই অট'নমাছ কাউন্সিলৰ প্ৰথম গঠন কৰা সেইটো আমি এই দিনটো যোৱা বছৰৰ পৰা আমি এই প্ৰতিষ্ঠা দিনতে আমি উদযাপন কৰিছোঁ। এবাৰ ছেকেণ্ড আমি উদযাপন কৰিছোঁ। গতিকে মই মোৰ ফালৰ পৰা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক ধন্যবাদ দিছোঁ। তেওঁ টুইট কৰিছে যে আজি কাৰ্বি আংলং জিলাৰ গঠন কৰা তেখেত আদৰণি জনাইছে আৰু এই উদযাপনো তেখেতে আমাৰ বিশ্বাস দিছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ। এনেধৰণৰ কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ একেলগে থাকি আমি সমন্বয় হিচাপে থাকি আমি কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব। তাৰ কাৰণে মই প্ৰত্যেক সভা মই অনুৰোধ কৰোঁ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত আৰু কাৰ্বি আংলঙত নতুন কাৰ্বি আংলং নিৰ্মাণ কৰাটো অকল ইয়াত কাৰ্বিসকলে নোৱাৰে, সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি একেলগে কাম কৰিব লাগিব। আজিৰ দিনটো আমি সকলো দল সংগঠনৰ লগতে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আজিৰ দিনটো যিটো নেকি আমি এই পবিত্ৰ দিনটো এটা ইতিহাস দিনত যিটো কাৰ্বি আংলং প্ৰথম জিলা গঠন প্ৰথম জিলা পোৱা সেই সময় অসমত জিলা কম পাইছিলে, কাৰ্বি আংলঙে পাইছিলে। এতিয়া এই গঠন কৰা দিনটো আজিৰ দিনটোত মই সকলো ধৰ্মাৱলম্বীৰ লগত যে নামঘৰ কোনোবা যদি নামঘৰ আছে, মছজিদ আছে বা চাৰ্চৰ ঘৰ আছে বা আমাৰ মন্দিৰ আছে, তাত যাতে চাকি এটা জ্বলাই ভগৱানৰ প্ৰাৰ্থনা কৰিব লাগে যে আগন্তুক দিনত কাৰ্বি আংলঙে যাতে এনেধৰণৰ হৈ শান্তি কৰি আৰু কাৰ্বি আংলঙৰ যিবিলাকৰ ৰাজনীতিক সমস্যা আছে আৰু বেলেগ বেলেগৰ সমস্যা আছে সেইবিলাক গোটেইখিনি সমস্যাবিলাকক যাতে পূৰণ কৰাৰ স্বাৰ্থত সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু কাৰ্বি আংলঙৰ যাতে স্থায়ী শান্তি হয় তাৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। আজিৰ দিনটো শুভ দিন। আজি যিটো নেকি কাৰ্বি আংলঙত জিলা গঠন কৰা প্ৰথম দিনটো আজি 1951 আজি 17 নৱেম্বৰ। সাংস্কৃতিক বিনিময়ৰ কাৰণে বিভিন্ন ইয়াত নৰ্থ ইষ্ট অট'নমাছ কাউন্সিলৰ 10টা অট'নমাছ কাউন্সিলৰ ইয়াত আছে। সেই 10টা অট'নমাছ কাউন্সিলৰ আমি নিমন্ত্ৰণ কৰিছোঁ। আজি কালচাৰেল এক্সচেঞ্জ আজি ৰাতিপুৱা আৰম্ভ কৰিব, 6টা বজাৰ পৰা ইয়াত আৰম্ভ কৰা হ'ব। আজি থাকিব আৰু কালিও থাকিব, দুদিন কাৰ্যসূচী আছে। হ'ব, থেংক ইউ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।